সংসদৰ পৰা আহিছোঁ। দীঘলীয়া মনসুন সেশন চলি আছে। কেইবাবাৰো বানপানীৰ বিষয়ে বিভিন্ন ডিভাইজত কথাখিনি জানিবৰ কাৰণে চেষ্টা কৰিলোঁ, কিন্তু আপোনালোকে দেখিছে যে সংসদত এটা অচলাৱস্থা হৈছে। আৰু যেতিয়া আমি বিভিন্ন ডিভাইচ, আমাৰ ইয়াত বহুতে ভাবে যে লোকসভাত উঠি কথা ক'ব পাৰে। নিয়ম অনুযায়ী এডজৰ্ণমেণ্ট মোচনকো মই এই বানপানীৰ বিষয়ে সুধিবৰ কাৰণে কেইবাবাৰো যত্ন কৰিছোঁ। এইটো আমাৰ ফটো সৈতে যিটো পদ্ধতিৰে দিব লাগে তাত দিছিলোঁ। 377 এটা প্ৰভিজন আছে, তাতো কেইবাবাৰো দিছোঁ। 0 আৱাৰত প্ৰতিদিন বানপানীৰ বিষয়ে উঠাবলৈ চেষ্টা কৰিছোঁ। কুৱেশ্যন দিয়াৰ পাছত অকল এইটোৱেই নহয়, যিটো আজি আপোনাৰ উঠিছে সেইটোৰ ওপৰিও মই কেইবাটাও দেখাম। প্ৰত্যেক দিন আমাৰ অসমৰ বিভিন্ন সমস্যাৰ বিষয়ে আমি প্ৰশ্ন উত্থাপন কৰিছোঁ, আৰু এই বানপানী লৈ যিটো প্ৰশ্নৰ উত্তৰ দিলে সেই কথাটো আমি অতি মৰ্মাহত হৈছোঁ। আৰু এনেও দেখিবলৈ পাইছোঁ যে তেওঁলোকে অসমৰ প্ৰতি কোনো আন্তৰিকতা নাই। মই সংসদ চলি থকা অৱস্থাতেই যোৱা শুক্ৰবাৰে শনি দেও ইয়াত আছিলোঁ। গোলাঘাটৰ নুমলীগড়ত, যোৰহাটৰ টিয়কত, শিৱসাগৰৰ প্ৰতিটো সমষ্টিত প্ৰায় চৰাইদেউলৈ গৈ যিখিনি কথা দেখিলোঁ, বানপানী আমি বহু ঠাইত দেখিছোঁ। এই ধৰণৰ বানপানী যোনে যোৱা নাই, যোনে দেখা নাই, সেইটো কেতিয়াও ভাবিব নোৱাৰে। মই এটা পৰিয়ালত ৰখিলোঁ, যেতিয়া দেখিলোঁ যে সৰ্বোচ্চ নাইকিয়া হৈ গৈছে। মানুহৰ দুখীয়া নহয়, গাড়ী ঘোঁৰা থকা মধ্যমপন্থী মানুহ। তেওঁৰ ছোৱালীজনীৰ সৈতে বোকা লাগি থকা যেতিয়া মই পিতৃক দেখি নামিলোঁ, তেওঁলোকক আমাৰ লগত থকা লোকে সুধিছিল, আপোনালোকতো মই 8টা বজাত ৰাতি ফোন কৰিছিলোঁ, গধূলি 8টা বজাত ফোন কৰিছিল যে আমাৰ ফালে পানী হৈছে, আপোনালোকৰ ফালে হৈছে নেকি? তেওঁলোকে কৈছে যে আমাৰ ফালে 8টাত হোৱা নাই। কিন্তু 9:30 বজাত ঘৰখনৰ সকলো বস্তু উঠাই লৈ যোৱাৰ লগতে ঘৰৰ গাড়ী এখন আছিল, সেই গাড়ীখনো গৈ একেবাৰে পিছফালে পেলাই দিলে। কি আপোনাৰ প্ৰবল সোঁত! গতিকে যোনে দেখা নাই সেই কথাখিনি বুজিব নোৱাৰে। গতিকে মোৰ এটা নিজস্ব মত, সেইটো কাৰো মই দেখি আহি মই যিটো দেখিছোঁ যে এইবাৰ মানুহে, সাধাৰণ মানুহে, NGO কওক, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান কওক, বিভিন্ন ধৰ্মীয় অনুষ্ঠান কওক, ব্যক্তিগত মানুহ যিদৰে সহায় কৰিছে, সেইসকলক নিশ্চয়কৈ আমি যে অসমৰ সংস্কৃতি, অসমৰ কালচাৰ যে আমি সকলো মিলা প্ৰীতিৰে থাকোঁ, সেই কথাখিনি সূচাইছে। আপুনি বিভিন্ন ওচৰৰ জিলাৰ কথাই কওক, তিনিচুকীয়া জিলা কওক, ডিব্ৰুগড় জিলা কওক, ধেমাজি, লখিমপুৰটো বাদেই আপোনাৰ গোটেই কথাখিনি ক'ম মই। আপোনাৰ যিখিনি লাগে আপোনালোকে উঠাব, যিখিনি নালাগে আপোনালোকে কাটি দিব। নামনিৰ জিলাৰ পৰাও বহুতো আপোনাৰ ৰিলিফ গৈছে। মোৰ চকুত যে ৰিলিফ খোৱা বোৱা কিছুটো পাইছে, পাব, কিন্তু ভালকৈ চৰকাৰে এছেছমেণ্টটো কৰি কিমান ঘৰ মানুহ ইয়াৰ দ্বাৰা আক্ৰান্ত হৈছে, কিমান ঘৰ মানুহৰ অনিষ্ট হৈছে, কিমানৰ ল'ৰা ছোৱালী এতিয়া আপোনাৰ অৱস্থা বেয়া হৈ গৈছে, কিতাপ কানি নাইকিয়া হৈ গৈছে, কিমানৰ আপোনাৰ একেবাৰে এপদো বস্তু বাচা নাই, সেই এছেছমেণ্টটো আপোনাৰ ভালকৈ কৰিব লাগে। আৰু সেই এছেছমেণ্টটো নকৰাকৈ যদি আমি থৈ দিওঁ, তেতিয়াহ'লে কিন্তু এই মানুহখিনি আপোনাৰ বহুত বিপদ আহিব। গতিকে এই বানপানী আপোনাৰ যোৱাৰ পাছতো আপোনাৰ বেমাৰ আজাৰৰ পৰা আদি কৰি বহু আপোনাৰ বিপদে আগুৰি ধৰিব। তাতকৈ ডাঙৰ কথা হ'ল যে বহু কষ্ট কৰি জীৱনৰ যিখিনি গোটাইছিল এপদো নাইকিয়া কৰি আপুনি যদি ৰাস্তাৰে যায়, তেতিয়া দেখিব কিছুমান গাড়ী ঘোঁৰা থকা মানুহ নেশ্যনেল হাইৱেত ৰাখিছে, আৰু একেবাৰে কোনোদিন এনে বানপানী নেদেখাকৈ 2-3টা পৰিয়ালে ডিভাইডাৰবিলাকত এখন ত্ৰিপাল লৈ খোৱা বোৱা কৰি আছে। সেইটো এটা দৃশ্য। আৰু এটা দৃশ্য হ'ল ভিতৰৰ অঞ্চলত যে আপুনি একেবাৰে এটা বস্তু বচাব নোৱাৰিলে, গাড়ী ঘোঁৰাটো আপোনাৰ তেওঁলোকে বচাব নোৱাৰিলেই পিছফালে লৈ গৈছে। গতিকে ভালকৈ এছেছমেণ্ট এটা কৰি যদি এইখিনিক আপোনাৰ ভালকৈ আমি সহায় কৰিব নোৱাৰোঁ, চৰকাৰে যদি নোৱাৰে, আমাৰ মানুহো আছে, আমি মানুহে ভগাই ল'ব লাগিব। বিভিন্ন কোনোবাই 10টা পৰিয়াল, কোনোবাই 20টা পৰিয়াল, কিবা এটা কৰিব লাগিব, নহ'লে মানুহখিনিৰ কিন্তু বহুত বিপদ। এই উঠি অহা প্ৰজন্মবিলাকৰো এখন লিষ্ট বনাই কেনেকৈ সহায় কৰে সেইটো কৰিব লাগিব। এতিয়া আপুনি সোধাৰ প্ৰশ্নটো হ'ল কি কাৰণে হ'ল।
এইটোতো চৰকাৰেতো বিধানসভাতে ক'লে ক্লাউড বাষ্ট হ'ল। মই যেতিয়া লোকসভাত বিভিন্ন ডিভাইচত সুধিছোঁ, মই দেখাম কেনেকৈ সুধিব, ৰেকৰ্ডবিলাক থাকে। তাৰপিছত এখন মিনি আমাৰ লোকসভা থাকে, সেইটো হ'ল ষ্টেণ্ডিং কমিটি। মই ষ্টেণ্ডিং কমিটিৰ ৱাটাৰ ৰিচোৰ্চৰ মেম্বাৰ। সেই তাত আমাৰ যেতিয়া আলোচনা হৈছিল, তাত মই সুধিছিলোঁ যে ক্লাউড বাষ্ট হৈছে, আমি ভালকৈ এইটোৰ লগত চিনাকি নহয়। তেতিয়া তাত কান্তা ৰাও বুলি যিজন ছেক্ৰেটেৰী, অৰ্চনা বৰ্মা আছে যিজন এডিশ্যনেল ছেক্ৰেটেৰী, তেওঁ লোকসকলক আমি কৈছিলোঁ যে এইটো এটা ৰাষ্ট্ৰীয় সমস্যা সমাধান ডিক্লেয়াৰ কৰিব পাৰে নেকি, অকণমান আমাক এডভাইচটো দিয়ক, যিহেতু এইটো মিনি আমাৰ লোকসভা। তাত আমি লোকসভাৰ অধ্যক্ষক গোটেইটো ৰিপৰ্ট নিদিয়ালৈকে আমি গোটেইখিনি কথা ক'ব নোৱাৰোঁ, কিন্তু এইখিনিলৈকে ক'ব পাৰোঁ কাৰণে মই সুধি আহি এইখিনি কথা কৈছোঁ যে এইখিনি কথা নিশ্চয়কৈ লিখিতভাৱে এইটো উত্তৰ পাম। কিন্তু আপুনি যদি তাত যায়, শিৱসাগৰলৈ যদি যায়, তেতিয়া দেখিব যে কিছুমান মানুহে মুখ খুলি কথা কৈছে, কিছুমানে নকয়। এইটো কোনো আপোনাৰ ক্লাউড বাষ্ট নহয় বুলিতো মুখ্যমন্ত্ৰীয়েও বিধানসভাত কথাটো কোৱাৰ পিছতো ওলোটাই দিলে। এইটোতো মানুহৰ সৃষ্টি, এই বানপানীটো মানুহৰ সৃষ্টি, তাত সকলোৱে কৈছে। বিহুবৰ বুলি এটুকুৰ ঠাই আছে, ইয়াৰ পৰা আপোনালোকক ঠাই বুলিয়েই ক'ব লাগিব। তাৰ অবৈধ যিদৰে অবৈধ খনন তাত যিদৰে ডাঙৰ ডাঙৰ আপোনাৰ গাঁত হৈছে। ওচৰৰ নাগালেণ্ড পাহাৰবিলাক ওপৰত দেখিছে, তলৰবিলাক খাদী। ৰেড হোল মাইনিঙত যিবিলাক ডাঙৰ ডাঙৰ গাঁত হৈছে, সেইবিলাকত পানীবিলাক সোমাই আছিলে। যেতিয়া বৰষুণৰ পানী আহিল, সেইবিলাকৰ লগত আপোনাৰ আহি মানুহক এই বিৰংশী আপোনাৰ অৱস্থাটো কৰিলে। এই কথাখিনি সকলোৱে জানে, আনকি যিসকলে এই অবৈধ কাৰ্যৰ লগত জড়িত তেওঁলোকৰো এইটোত লষ্ট হৈছিল, কাৰণ তেওঁলোকে এই ছিজনটো আহিছে বুলি গোটাই থৈছিল, চব পানী উটাই লৈ গুচি গ'ল। গতিকে এইটো এটা চিন্তা কৰিবলগীয়া কথা। সেই অঞ্চলততো আগে পিছে এইখিনিত বানপানী নহয়, এতিয়া কি বছৰে বছৰে বানপানী আহিব নেকি সেইখিনিত? এইটো আমিতো সৃষ্টি কৰি ল'লোঁ। এতিয়াতো আমাৰ যিখিনি পাহাৰ একেবাৰে অবৈধভাৱে খনন কৰি আপোনাৰ গোটেইটো এটা গাঁত কৰি দিলে, সেইটো পুৰাব কোনে? পুৰাব লাগিব কোনোবাই। এইটো ডাঙৰ কথা হৈছে। আৰু যে আমাৰ বিহুবৰত যিটো আপোনাৰ অবৈধভাৱে খনন কৰি তাত যিটো শিল বালিৰ আপোনাৰ ইলিগেল বিজনেছ কৰি কোনে কৰিছে? এইটো বহুতে কয় বিজেপিয়ে কৰিছে। মই কৈছোঁ বিজেপিয়ে কৰা নাই। ক'ত বিজেপিয়ে কৰিছে? এমুঠিমান মানুহে কৰিছে, গোটেই বিজেপিখিনি ইয়াৰ লগত জড়িত নহয়। বহুতে কয় যে সকলোৱে জানে, এতিয়া নকয় আৰু আপোনাৰ আমাৰ গুৱাহাটীৰ কেইজনমান আৰু তাৰ কেইজনমান একে মুধা ফুটা লোক, চবেই জানে কোন কোন জড়িত। এতিয়া সেইসকলে কোচপোচ খাই আছে। তথাপি কেন্দ্ৰীয় চৰকাৰৰ এইটো যিটো মাহিয়াৰী চকু, এতিয়াতো ইলেকশ্যনৰ সময়ত হোম মিনিষ্টাৰ প্ৰধানমন্ত্ৰী আহিছিল, মইতো তাৰ পৰাও আমাৰ এপিল কৰিলোঁ, দিল্লীতো এপিল কৰিছোঁ যে আপোনালোকে আহক, মুখ্যমন্ত্ৰী ডাঙৰীয়া অকণমান প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আনক, আপুনিতো শক্তিশালী মানুহ এজন, গৃহমন্ত্ৰীক আনক, আনি পেলাই অকণমান উত্থাপন কৰাৰ পিছত সঁহাৰি পোৱা নাছিল নেকি? আপোনালোকে জানে যে সংসদখন আমাৰ চলা নাই। আমাৰ যিটো এই কক্ৰজ জনতা পাৰ্টীৰ ল'ৰাখিনিক যেনেকৈ মাৰিলে, আমাৰ প্ৰায় কুৱেশ্যন আৱাৰটোৱে চলা নাই। তাৰ মাজতো ডিভাইচ উলিয়াই আমি এইখিনি কথা সুধিছোঁ। গতিকে আমিতো বিভিন্ন প্ৰকাৰে মোৰ মঙলবাৰে আকৌ মই দি থৈছোঁ, মঙলবাৰে আকৌ এটা সুযোগ পাম যদি চলে। গতিকে যিখিনি আপোনাৰ পাৰিছোঁ, কি দিছে কি নাই, মই আপোনালোকক একে গোটেই প্ৰশ্নৰ উত্তৰ সৈতে মই আপোনালোকক দেখুৱাম। চৰকাৰে কৈছে যে আমি যিটো ডিমাণ্ড কৰিছোঁ যে বানপানী সমস্যাটো আপোনালোকে এখন ৰাজ্য চৰকাৰৰ কাৰণে সমস্যাটো সমাধান কৰা সম্ভৱ নহয়, এই সমস্যাটো আপোনালোকে ৰাষ্ট্ৰীয় সমস্যা বুলি ডিক্লেয়াৰ কৰক। কেন্দ্ৰীয় দৃষ্টিভংগীৰে কথাবিলাক চাওক, আৰু কেন্দ্ৰীয় দৃষ্টিভংগীৰে চোৱাৰ পাছত আমি কি লাভ হ'ব বুলি সুধিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই, তেতিয়া বুজাই দিম যে কনভাৰ্জেঞ্চ কৰি সকলো ডিপাৰ্টমেণ্টে একেলগে আহি আমি সকলো বেমাৰ যদি একেলগে ভাল কৰিব পাৰোঁ, তেতিয়া বছৰে যিটো খৰচ সেইটো কমি যাব। কেন্দ্ৰীয় চৰকাৰো লাভ হ'ব, ৰাজ্য চৰকাৰো লাভ হ'ব। অন্য উপায় আমি দেখা নাই যে কেন্দ্ৰীয় যদি কম্প্ৰিহেনচিভ গোটেই ডিপাৰ্টমেণ্টকেইটাক লৈ আপোনালোকে যদি এটা আপোনাৰ অকল সেই বানপানীৰ কথা কোৱা নাই, গোটেই বানপানীৰ কথা কৈছোঁ, গৰাখহনীয়াৰ কথা কৈছোঁ, কিন্তু সেইখিনি কিন্তু মানুহৰ সৃষ্টি। যদি আপোনাৰ ক্লাউড বাষ্ট হৈছে তেতিয়াতো আপোনাৰ বেলেগ কথা আছিল, প্ৰাকৃতিক দুৰ্যোগ, কিন্তু এইটোতো প্ৰাকৃতিক নহয়, মানুহৰ সৃষ্টি দুৰ্যোগ। মানুহে সৃষ্টি কৰিছে। কোনে সৃষ্টি কৰিছে চব আপোনালোকে জানে কোনে কৰিছে। আমাৰ কথাখিনি উলিয়াওক সকলোৰে মুখে মুখে, কোন জড়িত কোন নাই।
গতিকে এটি সময়খিনিত মই কাকো দুখ দিবলৈ বিচৰা নাই সকলোৱে সহায়ৰ হাত আগবঢ়াইছে মই সকলোকে ধন্যবাদ দিছোঁ এই সময়খিনিত আমাৰ সাধাৰণতে এনেকৈ প্ৰাকৃতিক দুৰ্যোগ আহিলে বাঘ আৰু ছাগলী একেলগে থাকিলেও ইটোৱে সিটোক আক্ৰমণ নকৰে সেয়েহে মই কাকো দুখ নিদিয়াকৈ মই কৈছোঁ যে চৰকাৰে এটা এছেছমেণ্ট কৰক বেচৰকাৰীভাৱেও তেওঁ যদি পাৰোঁ যোনে পাৰে সেইসকলে আমাক সহায় কৰিব আমাৰো দুই একে যিসকলে পাৰে সকলো সহায় কৰিব সকলোৰে সহযোগত এই মানুহখিনিক ইমিডিয়েটলি এই বিপদৰ মুক্ত কৰিব লাগে নহ'লে মানসিকভাৱে অভিভাৱকসকল ভাঙি পৰিছে এই কথাখিনি গুৱাহাটীত থাকি বহুতে গম পোৱা নাই অকণমান সেই মানুহখিনিৰ প্ৰতি হৃদয়বাদ হ'বৰ কাৰণে মই চৰকাৰ বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিনম্ৰতাৰে অনুৰোধ চৰকাৰে যি ধৰণে সহযোগিতা কৰিম বুলি কৈছে বা আৰ্থিক সাহায্য সেইখিনি পৰ্যাপ্ত নাই চৰকাৰে মূল কথাবিলাকতে অহা নাই মইতো কৈছোঁ যে খোৱা বোৱা আপোনাৰ সেইখিনি বাৰু হ'ব মানুহে দিছে অজস্ৰ মানুহ গৈছে প্ৰত্যেকটো মানুহে হৃদয়েৰে দিছে কিছুমান দুঘৰ তিনিঘৰ মানুহে নিজৰে খাবলৈ নাই গোটেই মানুহখিনিয়ে টৌত আপোনাৰ বনাই পেলি ওচৰৰ মানুহক খুৱাইছে পাৰ্মানেণ্টলি এই মানুহখিনিক সহায় কৰিবৰ কাৰণে কমোতো কিমানকৈ লাগে এছেছমেণ্টটো কৰিব মই নকওঁ এজন এজন মানুহৰ গাড়ী ঘোঁৰা বিচৰা পৰ্যন্ত নাই এখন খোৱাৰ পাত্ৰ এটা নাইকিয়া সেই বস্তুবিলাকতো আপোনাৰ কৰিবৰ কাৰণে এছেছমেণ্ট এটা কৰিব লাগিব ক'বতো জিৰণি ক'ত ঘৰটোৱে নাই তেওঁলোকৰ থাকিবৰ কাৰণে ৰাস্তাটোতো নাই অন্ততঃ 20 লাখ টকাকেতো তেওঁলোকে পালে অকণমান সকাহ পাব কিন্তু এইখিনি পাবৰ কাৰণে কিমান টকা লাগিব ক'ৰ পৰা আনিব আমিও বুজা উচিত আমিও বুজিম কিন্তু এছেছমেণ্টটো চৰকাৰে কৰিব তেওঁলোকৰ মেচিনেৰী আছে তেওঁলোকৰ একেবাৰে মণ্ডলৰ পৰা আৰম্ভ কৰি ডিচিলৈকে আছে এই গোটেইখিনি ক্ষিপ্ৰগতিৰে কৰি চৰকাৰক চৰকাৰে ৰাইজক এখন ছবি দাঙি ধৰক যে এইখিনি মানুহক এনেকৈ সহায় কৰিম আমি এতিয়া যদি অকল আপোনাৰ স্পৰ্শকাতৰ কেইটামান কথা কৈ পেলাই যদি সহায় কৰা দেখায় মই ভাবোঁ যে এইখিনি আন্তৰিকতা নথকা এটা সহায় হ'ব যদি সঁচাকৈ এই বেমাৰটো ঠিক কৰিব বিচাৰে ৰাইজে বুজাকৈ মানুহখিনিক অকণমান সহায় কৰিলে ভাল হয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই সময়খিনিত মই বিনম্ৰতাৰে এই কথাখিনি ৰাইজক ছবিখন দাঙি ধৰিব কৈছোঁ যে সঁচাকৈ কিমান মানুহ ইয়াৰ দ্বাৰা আক্ৰান্ত হৈছে কিমান ঘৰ একেবাৰে নাইকিয়া হৈ গৈছে কিমান ঘৰ অলপকৈ আপোনাৰ বেয়া হৈছে কিমান ল'ৰা ছোৱালী ইয়াৰ দ্বাৰা আপোনাৰ আক্ৰান্ত হৈছে সেইসকলক কেনেকৈ আপোনাৰ কি পৰীক্ষা হ'ব যাৰ যি পৰীক্ষাত সেইখিনি হৈছে মৃত্যুটো হৈছেই মৃত্যুটো আপোনাৰ চৰকাৰে এটা হিচাপ দিছে যিসকলে আপোনাৰ বিচাৰি পোৱা নাই সেই লোকসকলৰো এটা হিচাপ দিছে সেইসকলকতো দিব মৰাজনক পইচাটো দিব কিন্তু জীৱিতসকলক কেনেকৈ জীয়াই থাকিবলৈ তেওঁলোকে চেষ্টা কৰিছে সেই কথাখিনি ৰাইজক বুজাকৈ দিয়ক নুবুজাকৈ নহয় কিমান আপোনাৰ ঘৰ হৈছে আৰু মানুহখিনিক কেনেকৈ সহায় কৰিব